মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ ৰেখা আৰু কোণ অধ্যায়ৰ লাইনছ এণ্ড এংগলছ সমান্তৰাল আৰু তেৰ্যক ৰেখা পেৰেলেল লাইনছ এণ্ড ট্ৰেন্সভাৰ্চেল তাৰ ওপৰত চমুকৈ ক'বলৈ লৈছোঁ। তোমালোকে যদি আমাৰ চেনেল প্ৰিজাম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেণ্টৰ সহায়ত জনাব পাৰা। আমি সমান্তৰাল আৰু তিৰ্যক ৰেখাৰ ওপৰত ধাৰণা ল'বলৈ চেষ্টা কৰোঁ। এতিয়া ইয়াতে দুডাল কি আছে, ৰেখা আছে, এম আৰু এন, এম আৰু এন দুডাল ৰেখা আছে আৰু এই এল ৰেখাডালে এই এম আৰু এনক কি কৰিছে, কটাকটি কৰিছে আৰু তেতিয়া এল ৰেখাডালক কি বুলি কোৱা হ'ব, তিৰ্যক ৰেখা বুলি কোৱা হ'ব, ট্ৰেন্সভাৰ্চেল বুলি কোৱা হ'ব। তাৰমানে ট্ৰেন্সভাৰ্চেল মানে কি, এডাল ৰেখাই যদি যিকোনো দুই বা ততোধিক ৰেখা নিৰ্দিষ্ট বিন্দুত যদি কটাকটি কৰে, সেই কটাকটি কৰা ৰেখাডালক কি বুলি কোৱা হ'ব, ট্ৰেন্সভাৰ্চেল বা তিৰ্যক ৰেখা বুলি কোৱা হ'ব। এতিয়া ইয়াতে চোৱা, এই তিৰ্যক ৰেখাডালত এল তিৰ্যক ৰেখা, এই তিৰ্যক ৰেখাডালে কেইটামান কোণ উৎপন্ন কৰিছে, ইয়াতে 4টা কোণ উৎপন্ন কৰিছে, 1 2 3 4 আৰু ইয়াতে 4টা কোণ, মুঠ 8টা কোণ উৎপন্ন কৰিছে, যিহেতু ই দুডাল ৰেখাক কি কৰিছে, কটাকটি কৰিছে। এতিয়া ইয়াতে যিবিলাক কিছুমান কোণ উৎপন্ন কৰিব, সেই কোণ আমি সমান্তৰাল ৰেখাৰ ওপৰত কৈ আছো। আগতে আমি তিৰ্যক ৰেখাডালৰ কেনেকুৱা ধৰণৰ কোণ উৎপন্ন কৰে তাৰ ওপৰত কওঁ। গতিকে এই যে 1 নম্বৰ কোণ, ই 1 আৰু 5, তাৰমানে এনেকুৱা কিছুমান কোৱা হ'ব 1 নম্বৰ কোণ, 1 নম্বৰ মানে এই 1 নম্বৰ কোণটো আৰু এই 5 নম্বৰ কোণটো, এই দুটা কি বুলি কয়, 1 আৰু 5ক কোৱা হ'ব অনুৰূপ কোণ বুলি কোৱা হ'ব। কি কোণ, 1 আৰু 5, বা আমি এনেকৈ ক'ব পাৰো ইয়াৰে অনুৰূপ কোণ কোনটো, কৰেস্পন্ডিং এংগল, অনুৰূপ কোণ আমি যদি চাওঁ, অনুৰূপ কোণ কোন কেজৰ, অনুৰূপ কোণ মানে অনুৰূপ কোণ বুলি কোৱাৰ লগে লগে কি হ'ব লাগিব, দুটা হ'ব, জোৰ হিচাপত থাকে অনুৰূপ কোণ। গতিকে 1 নম্বৰ আৰু আমাৰ কি হয়, 1 আৰু 5, 1 নম্বৰ কোণ আৰু 5 নম্বৰ কোণ অনুৰূপ। তেনেকে 2 আৰু 6 নম্বৰ কোণ অনুৰূপ, 2 আৰু 6 নম্বৰ কোণ অনুৰূপ এই যোৰা। তাৰপিছত তেনেকে 4 আৰু 8 অনুৰূপ কোণ, 4 আৰু 8 অনুৰূপ কোণ। তেনেকে 3 আৰু 7 অনুৰূপ কোণ। এইকেইটা হ'ল কি, অনুৰূপ কোণ, এই কেইযোৰ অনুৰূপ কোণ। আৰু ইয়াতে কিছুমান কি আছে, এইকেইটা অনুৰূপ কোণ, নিশ্চয় বুজি পাইছা। অনুৰূপ মানে কেনেকুৱা, ইয়াৰ এই কোণটো আৰু ইয়াৰ এই কোণটো, ইয়াৰ এই কোণটো আৰু ইয়াৰ এই কোণটো, এইটো কোণ আৰু এইটো কোণ, এইটো কোণ আৰু এইটো কোণ, অনুৰূপ কোণ, কৰেস্পন্ডিং এংগল। আৰু ইয়াৰে আমাৰ একান্তৰ কোণ 2 ধৰণৰ আছে। একান্তৰ, ইয়াতে আমাৰ একান্তৰ বহী কোণ, অন্ত একান্তৰ কোণ আৰু বহী একান্তৰ কোণ। আমাৰ কোনটো হ'ব একান্তৰ কোণ, আমি যদি চাওঁ একান্তৰ কোণ কোনকেইটা হ'ব, একান্তৰ কোণ অল্টাৰনেট এংগল। গতিকে এই 1 নম্বৰটো আৰু কোনটো, এইটো 1 নম্বৰ আৰু এইটো, আমি প্ৰথম একান্তৰ অন্ত একান্তৰ কোণটো চাওঁ। আমি অন্ত একান্তৰ কোণ, অন্ত একান্তৰ কোণ হলে আমাৰ ভিতৰ হ'ব এই 4, অন্ত মানে ইয়াৰ এই দুটা ৰেখা আছে, সেই ৰেখাৰ ভিতৰৰ ফালে কোণ বিলাকক কোৱা হ'ব। গতিকে অন্ত একান্তৰ কোণ হলে এই 4 নম্বৰ কোণ আৰু এই 4 আৰু কোনটো হ'ব, 6 কোণটো হ'ব এই যোৰা। তাৰপিছত 3 কোণ আৰু 5 নম্বৰ অন্ত একান্তৰ কোণ হ'ব। 4 আৰু 6 আৰু 3 আৰু 5। তেনেকে বহী একান্তৰ কোণ যদি হয়, বহী অন্ত একান্তৰ কোণ মানে এই দুডালৰ ভিতৰৰ ফালে আছে, আৰু বহী একান্তৰ কোণ
মন কৰিবা বহি একান্তৰ কোণ কি হ'ব এই 1 নম্বৰ আৰু আমাৰ এই 7 নম্বৰ 1 আৰু 7 হ'ব আমাৰ যদি এইটো চাওঁ এনেকে 1 আৰু 7 বহি বাহিৰৰ ফালে থকা 1 আৰু 7 বহি একান্তৰ কোণ 2 আৰু 8 কি হ'ব 2 নম্বৰ আৰু 8 নম্বৰ বাহিৰৰ ফালে আছে এই ৰেখা দুডালৰ বাহিৰৰ ফালে আছে এইটো বহি একান্তৰ কোণ কিন্তু বাহিৰৰ ফালে হলে আমি এইটো আৰু এইটো ধৰা নাই আৰু বাহিৰৰ ফালে ধৰিছো উল্টা ফালে গতিকে এইকেইটা হ'ল আৰু আমাৰ এই ৰেখাখণ্ড দুডাল বা আমি কি ক'ব পাৰো যি তিৰ্যকৰ একেফালে থকা কোণ তিৰ্যকৰ একেফালে থকা কোণ 4 নম্বৰটো আৰু 5 নম্বৰটো তিৰ্যকৰ একেফালে থকা অন্তঃকোণ 4 আৰু 5 তিৰ্যকৰ একেফালে থকা অন্তঃকোণ 3 আৰু 6 তিৰ্যকৰ একেফালে থকা বহিকোণ 2 আৰু 7 তিৰ্যকৰ একেফালে থকা বহিকোণ 1 আৰু 8 গতিকে এনেকে আমি কি পাম এই যেটো সমান্তৰাল বা এই যে তিৰ্যকৰ একান্তৰ কোণ আৰু আমি অনুৰূপ কোণৰ যেটো ধাৰণা ইয়াতে গম পাই গলো আৰু এতিয়া আমি কি চাও সমান্তৰালটো কি হয় এটা চাবা সমান্তৰাল এটা সমান্তৰাল বুলি ক'লে দুডাল আমি ৰেখা সমান্তৰাল বুলি কেতিয়া কম কিহতৰ মাজৰ যেটো লম্ব দূৰত্ব কি হয় সমান হয় এইটো যে আমি লম্ব টানো লম্ব দূৰত্ব যিকোনো বিন্দুৰ পৰা যদি আমি টানো ইয়াৰ পৰা এই দূৰত্ব যিমান এইটো দূৰত্ব প্ৰতিটো দূৰত্বটো সমান হয় ই সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত তোমালোকে জানা আগতে পাই আহিছে সমান্তৰাল ৰেখা কি হয় গতিকে লম্ব দূৰত্ব সমান বা আমি ক'ব পাৰো যেতিয়া লম্বত আমি টানো এইটো প্ৰতিটো কি হয় 90 ডিগ্ৰী হ'ব এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী বা আমি এনেকে লম্ব দূৰত্ব বিলাক প্ৰত্যেকটোতে সমান পাম যিকোনো ঠাইত গতিকে এইটো সমান্তৰাল কি ৰেখা এতিয়া এই সমান্তৰাল ৰেখাটো আমাৰ একান্তৰ আমি অনুৰূপ কোণটো আমি গম পালো তিৰ্যক ইয়াতে তিৰ্যক কোণডাল L এতিয়া আমাৰ যি একান্তৰ কোণ হ'ব ইয়াতে একান্তৰ কোণ কোনটো আমাৰ যদি একান্তৰ বা অনুৰূপ কোণ কোনটো এইটো কোণ আমি যেটো যদি 1 এইটো 2 এইটো 3 এইটো 4 এইটো 5 এইটো 6 7 এইটো 8 গতিকে ইয়াতে একান্তৰ কোণ কোনটা হ'ব এই একান্তৰ কোণ আমাৰ বা প্ৰথম আমি চাও অনুৰূপ কোণ 2 আৰু 6 অনুৰূপ কোণ গতিকে আমি অনুৰূপ কোণ হিচাপত যদি সমান্তৰাল ৰেখাখণ্ডৰ সমান্তৰাল ৰেখাৰ যদি সম্পৰ্ক যদি উলিয়াব লাগে আমি কি ক'ব পাৰো উপপাদ্য হিচাপত ক'ব পাৰো যদি এনেকৈ যদি দুডাল ৰেখাখণ্ডক বা যদি দুডাল ৰেখা এডাল ৰেখাই যদি কি কৰে কটাকটি কৰে তেতিয়া সিহঁতে উৎপন্ন কৰা যদি অনুৰূপ কোণবোৰ সমান হয় তেতিয়া কি হ'ব সেই ৰেখাখণ্ড দুডাল পৰস্পৰ সমান্তৰাল আমি ক'ব পাৰো এইটো দুডাল ৰেখা যদি দুডাল ৰেখা এডাল তিৰ্যকে ছেদ কৰে আৰু কি সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় তেন্তে ৰেখা দুডাল তিৰ্যকে ছেদ কৰা ৰেখা দুডাল তিৰ্যকে ছেদ কৰা ৰেখা দুডাল কি হ'ব তিৰ্যকে ছেদ কৰা ৰেখা দুডাল পৰস্পৰ সমান্তৰাল এইটো বুজি পাইছা তাৰ মানে ইয়াতে যদি দুডাল ৰেখাক কি কৰিছে তিৰ্যকে ছেদ কৰিছে ইয়াৰে অনুৰূপ কোণ আমি যিকোনো এজৰ ধৰিলে হ'ব অনুৰূপ কোণ আমাৰ কি 2 আৰু 6 যদি সমান হয়
2 আৰু 6 সমান, বা আমি ক'ব পাৰো অনুৰূপ কোণ 1 আৰু 5, বা অনুৰূপ কোণ আমি কি ক'ব পাৰো 3 আৰু 7, বা অনুৰূপ কোণ 4 আৰু 8। এইবোৰ যদি যিকোনো এজৰে সমান হয় অনুৰূপ কোণ, তেতিয়া সেই ৰেখা দুডাল তিৰ্যকে ছেদ, তিৰ্যক মানে কোনডাল এল ৰেখাডাল তিৰ্যক, এই তিৰ্যকে ছেদ কৰা ৰেখা দুডাল মানে এম আৰু এন পৰস্পৰ সমান্তৰাল হ'ব। এইটো আমি উপপাদ্য হিচাপত ব্যৱহাৰ কৰিম। আৰু ইয়াৰে ওলোটাকে আমি ক'ব পাৰো, আমি ওলোটা যিটো ক'ব পাৰো কি, যদি দুডাল ৰেখা সমান্তৰাল হয়, বা যদি দুডাল তিৰ্যকে ছেদ কৰা ৰেখা দুডাল সমান্তৰাল হয়, তেন্তে সিহঁতে উৎপন্ন কৰা অনুৰূপ কোণবোৰ সমান হয়। তাৰমানে অনুৰূপ কোণ সদায় সমান নহ'ব পাৰে। আমি যিটো আগৰ চিত্ৰ দিলো সেইটো তাত অনুৰূপ কোণ বিলাক সমান নহয়। আমি এইটোৰ যিটো বিপৰীত উপপাদ্য, এইটোত কি হ'ল পৰস্পৰ সমান্তৰাল ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব। ওলোটাকে যদি আমি পৰস্পৰ ৰেখা দুডাল সমান্তৰাল হয়, তেতিয়া অনুৰূপ কোণবোৰ সমান হ'ব। আমি ওলোটা উপপাদ্যটো লিখো, ইয়াৰ যিটো বিপৰীত উপপাদ্য এটা তোমালোকে লিখি ল'বা বা কিতাপতো চালে পাই যাবা। ইয়াৰে বিপৰীত যিটো উপপাদ্য আমাৰ কি হ'ব, যদি এডাল তিৰ্যকে, এইটো লিখতে বেলেগ বেলেগ হ'ব পাৰে, যদি এডাল তিৰ্যকে দুডাল সমান্তৰাল ৰেখাক ছেদ কৰে, তেন্তে ইহঁতে উৎপন্ন কৰা অনুৰূপ কোণবোৰ সমান। অনুৰূপ কোণবোৰ সমান, বা আমি কি কৰো, যদি এডাল তিৰ্যকে দুডাল সমান্তৰাল ৰেখাক ছেদ কৰে, তেন্তে সিহঁতে উৎপন্ন কৰা অনুৰূপ কোণবোৰ সমান। আমি বেলেগকৈ ক'ব পাৰো, যদি তিৰ্যকে ছেদ কৰা দুডাল ৰেখা সমান্তৰাল হয়, তেন্তে সিহঁতে উৎপন্ন কৰা বা সৃষ্টি কৰা অনুৰূপ কোণবোৰ সমান। এইটো আমি তাৰ ওলোটা কলো। এতিয়া আমি যদি এই কথাটো একান্তৰ কোণৰ ক্ষেত্ৰতো কওঁ, একান্তৰ কোণৰ ক্ষেত্ৰত ক'লে যদি কি হয়, দুডাল আমি একেখিনিয়ে কথা মই লিখি দিয়া নাই, কিন্তু ক'ব পাৰো একান্তৰ কোণৰ ক্ষেত্ৰত যদি দুডাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰে আৰু সিহঁতে উৎপন্ন কৰা একান্তৰ কোণবোৰ, একান্তৰ কোণ মানে এতিয়া ইয়াতে একান্তৰ কোণ কি হ'ব, ইয়াৰে একান্তৰ কোণ কোনটো একান্তৰ কোণ হ'ব, 1 আৰু 1 নম্বৰটো, বা আমি ক'ব পাৰো 3 আৰু 5, বা 4 আৰু একান্তৰ অন্তঃকোণ 4 আৰু 6, বা 1 আৰু 7 এনেকৈ ক'ব পাৰো। গতিকে আমি কি ক'ব পাৰো, একান্তৰ কোণৰ ক্ষেত্ৰত যদি এডাল তিৰ্যকে কি কৰে, দুডাল ৰেখাক ছেদ কৰে আৰু সিহঁতে উৎপন্ন কৰা একান্তৰ কোণবোৰ সমান হয়, তেন্তে ৰেখা দুডাল সমান্তৰাল। যদি এডাল তিৰ্যকে, এই তিৰ্যকডালে দুডাল ৰেখাক ছেদ কৰে আৰু সিহঁতে উৎপন্ন কৰা একান্তৰ কোণ একান্তৰ কোণ মানে 3 আৰু 5, 4 আৰু 6 একান্তৰ কোণ সিহঁতে ছেদ কৰে আৰু সিহঁতে উৎপন্ন কৰা একান্তৰ কোণবোৰ সমান হয়, তেন্তে ৰেখা দুডাল সমান্তৰাল
ৰেখাৰ দুডাল সমান্তৰাল হ'ব, তাৰমানে এতিয়া এম আৰু এন সমান্তৰাল হ'ব। এইটোৰ বিপৰীতকে আমি যদি ক'ব খোজো, যদি দুডাল ৰেখা সমান্তৰাল হয় আৰু তেন্তে সিহঁতে কি দুডাল সমান্তৰাল ৰেখাক যদি কি কৰে এডাল ত্ৰিজ্যকে ছেদ কৰে, তেতিয়া সিহঁতে উৎপন্ন কৰা একান্তৰ কোণবোৰ কি হ'ব সমান হ'ব। ওলোটাকে আমি এইটো ক'ব পাৰো, এইটো নিশ্চয় বুজি পাইছা। ওলোটাকে তোমালোকে এই উপবাদ্য কেইটা কিতাপত চাই ল'বা। চাৰিটা আমি বলো মানে সমান্তৰাল হলে একান্তৰ হ'ব, একান্তৰ কোণবিলাক সমান, আৰু সমান সমান্তৰাল হলে কি হ'ব একান্তৰ কোণবিলাক সমান, আৰু একান্তৰ কোণ সমান হলে ৰেখা দুডাল সমান্তৰাল হ'ব। তেনেকে অনুৎপন্নৰ ক্ষেত্ৰতো এইটো মানি চলিব। আৰু এটা আমাৰ কি আছে, যদি ত্ৰিজ্যকৰ একেফালে থকা অন্ত যদি দুডাল আমাৰ কি হয় সমান্তৰাল, যদি দুডাল সমান্তৰাল ৰেখাক এডাল ত্ৰিজ্যকে ছেদ কৰে, তেতিয়া ত্ৰিজ্যকৰ একেফালে থকা কোণবোৰৰ সমষ্টি, ত্ৰিজ্যকৰ একেফালে থকা অন্তকোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী বা সম্পূৰক। আৰু চাবা আৰু এটা উপবাদ্য আমি চাওঁ, উপবাদ্য যদি দুডাল সমান্তৰাল ৰেখা এডাল ত্ৰিজ্যকে ছেদ কৰে, তেতিয়া ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী বা ত্ৰিজ্যকৰ একেফালে থকা কোণে সম্পূৰক, কোণ দুটা সম্পূৰক। আমি এনেকে ক'ব পাৰো, যদি দুডাল সমান্তৰাল ৰেখাক, যদি দুডাল সমান্তৰাল ৰেখাক এডাল ত্ৰিজ্যকে ছেদ কৰে, তেন্তে ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী বা অন্তঃকোণ দুটা সম্পূৰক। সম্পূৰক শব্দটো সম্পূৰক মানে 180 ডিগ্ৰী, সম্পূৰক মানে কি 180 ডিগ্ৰী, আৰু পূৰক বুলি ক'লে সেইটো কিমান 90 ডিগ্ৰী। এই হ'ল যদি দুডাল সমান্তৰাল ৰেখাক এডাল ত্ৰিজ্যকে ছেদ কৰে, এই এম আৰু এন সমান্তৰাল ৰেখা ত্ৰিজ্যক কোণডাল এল ত্ৰিজ্যকে ছেদ কৰিছে, তেন্তে ত্ৰিজ্যকৰ একেফালে থকা এই ত্ৰিজ্যক এল ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণ, গতিকে একেফালে থকা অন্তঃকোণ কোনটো 4 + 5 এইটো কিমান হ'ব 180 ডিগ্ৰী হ'ব, আৰু 3 ∠ 3 আৰু ∠ 6 এইটো 180 ডিগ্ৰী হ'ব। এই ত্ৰিজ্যকডালৰ একেফালে থকা অন্তঃকোণ ভিতৰৰ কোণ দুটা মাপৰ সমষ্টি 180 ডিগ্ৰী বা কোণ দুটা সম্পূৰক বুলি কোৱা হয় শব্দটো। নিশ্চয় বুজি পাইছা। 4 আৰু 5 প্লাস কৰিলে কি হ'ব 180 ডিগ্ৰী, 3 আৰু 6 এংগুল দুটাৰ মাপ প্লাস কৰিলে 180 ডিগ্ৰী হ'ব যদি সমান্তৰাল হয়। আমি ওলোটাকে যদি কওঁ, যদি এই দুটা কোণ ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণ দুটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হয় বা ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণ দুটা সম্পূৰক হয়, তেন্তে কি হয় ৰেখা দুডাল সমান্তৰাল। এইটো চাওঁ আমি, এইটোৰ ওলোটাকে আমি কেনেকৈ লিখিম এইটো চাওঁ। এইটো যদি দুডাল ৰেখা এডাল ত্ৰিজ্যকে ছেদ কৰে, দুডাল ৰেখা বা যদি দুডাল আমি ক'ব পাৰো সমান্তৰাল ৰেখা, এইটো হ'ব লাগে সমান্তৰাল। আমি এইটো ওলোটাকে ক'ব খুজো, গতিকে দুডাল ৰেখা এডাল ত্ৰিজ্যকে ছেদ কৰে আৰু
তিৰ্যকৰ একেফালে থকা অন্তঃকোণ নৰ সমষ্টি 180 ডিগ্ৰী বা অন্তঃকোণ দুটা বা অন্তঃকোণৰ সমষ্টি বুলি কৈছো এনেকৈ ক'ব পাৰি অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী হলে ৰেখা দুডাল কি সমান্তৰাল এইটোৰ উল্টা ক'ব পাৰিছো বুজি পাইছা চোৱা যদি দুডাল ৰেখা মানে এম আৰু এনক এডাল তিৰ্যকে ছেট কৰিছে তিৰ্যক কি এল তিৰ্যকে ছেট কৰিছে আৰু তিৰ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 4 + 5 যদি 180 ডিগ্ৰী হয় বা 3 + 6 এইটাৰ 4 মানে 4 যেটো কোণ 4 নম্বৰ কোণ আৰু 5 নম্বৰ কোণৰ যোগফল যদি 180 ডিগ্ৰী বা 3 আৰু 6 নম্বৰ কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেন্তে এই এম আৰু এন এই ৰেখা দুডাল কি হ'ব পৰস্পৰ সমান্তৰাল হ'ব গতিকে এনেকৈ আমি এই ওলোটা উপপাদ্যটো আমি ল'ব পাৰো এইটো ব্যৱহাৰ কৰিম আমি পিছৰ উদাহৰণবিলাকত এডাল ৰেখাৰ সমান্তৰাল ৰেখা ধৰা হ'ল এম এল এম এন তিনিডাল ৰেখা এতিয়া এই এল ৰেখাডাল কিহৰ এমৰ সমান্তৰাল আৰু এন ৰেখাডাল কিহৰ এমৰ সমান্তৰাল তাৰমানে এল ডালো এমৰ সমান্তৰাল এন ৰেখাডালো এনৰ সমান্তৰাল আৰু ইয়াতে যদি তিৰ্যক এডাল পি তিৰ্যকে ছেট কৰে এইটো এই তিনিডাল ৰেখা তেতিয়া আমি কি ক'ব পাৰো তেতিয়া এই ৰেখা দুডাল এল আৰু এন ৰেখা দুডালো পৰস্পৰ সমান্তৰাল আমি কি হল যদি দুডাল ৰেখা এডাল ৰেখাৰ সমান্তৰাল হয় তেন্তে সেই দুডাল ৰেখাও পৰস্পৰ সমান্তৰাল হ'ব যদি উপপাদ্য এইটো হ'ব আমাৰ যদি দুডাল এই ক্ষেত্ৰত আমি যদি দুডাল কৈছো দুই বা ততোধিক দুডাল হয় তিনিডাল হ'ব পাৰে চাৰিডাল হ'ব পাৰে যিমানডাল হয় যদি দুডাল ৰেখা এডাল ৰেখাৰ সমান্তৰাল হয় এডাল ৰেখাৰ সমান্তৰাল তেন্তে ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব বুজি পাইছা গতিকে আৰু এইটো কেনেকৈ আমি চাব পাৰো আমাৰ ক'ব পাৰো যেনে এই দুডাল এল আৰু এন যদি সমান্তৰাল হয় এল টো আমি কি কৈছো এইটো 1 নম্বৰ বুলি দিছো এইটো 2 নম্বৰ বুলি দিছো এইটো 3 নম্বৰ বুলি দিছো কেনেকৈ সমান্তৰাল হয় আমি কৈ দিছো গতিকে এল আৰু এন যদি সমান্তৰাল হয় এল আৰু এন সমান্তৰাল গতিকে সমান্তৰাল হলে কি হ'ব তাৰ কোণ 1 নম্বৰ কোণ আৰু 2 নম্বৰ কোণৰ মাপ সমান এইটা কি কোণ অনুৰূপ কোণ আৰু এইটো সমান্তৰাল চিন তাৰ পিছত এম আৰু এন সমান্তৰাল বা এন সমান্তৰাল এম তেতিয়া আমি কি ক'ব পাৰো 2 নম্বৰ কোণ আৰু 3 নম্বৰ কোণ সমান বা আমি ক'ব পাৰো 3 নম্বৰ আৰু 2 নম্বৰ সমান গতিকে এই দুয়োটাৰ পৰা আমি কি ক'ব পাৰো এই দুয়োটাৰ পৰা আমি ক'ব পাৰো এনেকে 1 নম্বৰ কোণ আৰু 3 নম্বৰ কোণ সমান 1 নম্বৰ কোণ আৰু 3 নম্বৰ কোণ যদি সমান হয় কাৰণ এইটা কোণ কি অনুৰূপ কোণ আমি জানো কি দুডাল যদি ৰেখাক মানে এল আৰু এনক এডাল তিৰ্যক পি এ ছেট কৰিছে ছেট কৰাৰ ফলত এই যিটো অনুৰূপ কোণ দুটা সমান হয় তেতিয়া সেই ৰেখা দুডাল সমান্তৰাল হ'ব গতিকে আমি সেই হিচাপত ক'ব পাৰো এল আৰু এন সমান্তৰাল নিশ্চয় বুজি পাইছা গতিকে আমি যিখিনি উপপাদ্য তোমালোকে ভালকে
বুজিবা, কাৰণ আমি এই উপবাদ্যবিলাক কি কৰিম আমাৰ এই পিছৰ অনুশীলনী লিখকটোত ব্যৱহাৰ কৰি যাম। আৰু তোমালোকৰ কিবা থাকিলে আকৌ কমেন্ট কৰি জনাবা। আজিলৈ ইমানতে সামৰিছো, ধন্যবাদ।